বান প্ৰলয়ৰ মাজতে চৰকাৰ ব্যস্ত সুৰাৰ শ্ৰীবৃদ্ধিত। সুৰামুক্ত নহয় যেন সুৰামত্ত ৰাজ্য গঢ়াৰহে কুচকাৱাজ। সুৰা বিক্ৰীৰ টাৰ্গেট দি SOP জাৰি আবকাৰী বিভাগৰ। ঋণত ডুবা চৰকাৰে ৰাজ্যবাসীক সুৰাত ডুবাই উলিয়াব খুজিছে নেকি হিতাধিকাৰীৰ খৰচ। টাৰ্গেট পূৰণত ব্যৰ্থ হ'লে কঠোৰ ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব সুৰা ব্যৱসায়ী। বানত ককবকাইছে ৰাজ্য। উজনিৰ প্ৰলয়ংকাৰী বানে লাখ লাখ লোকক সৰ্বশ্ৰান্ত কৰাৰ মাজতে নামনিতো বানে লৈছে সংহাৰী ৰূপ। ৰাজ্যখনৰ এই চৰম বিপৰ্যয়ৰ সময়ত চৰকাৰৰ দায়িত্ব কি আৰু কৰি আছে কি? শুনিলে আচৰিত হ'ব, এই মহাপ্ৰলয়ৰ মাজতো চৰকাৰৰ চিন্তা এতিয়া সুৰাৰ চাহিদা বৃদ্ধিত। বিহাৰৰ দৰে সুৰামুক্ত ৰাজ্য গঠনৰ প্ৰত্যাশাক ধোঁৱাচাঙত তুলি আবকাৰী বিভাগ এতিয়া ব্যস্ত সুৰামত্ত ৰাজ্য গঢ়াৰ চিন্তাত। ইতিমধ্যে ৰাজ্য চৰকাৰৰ সোণৰ কণী পৰা হাঁহ ৰূপে খ্যাত বিভাগটোৱে ৱাইনছ অফ বণ্ডেড ৱেৰ হাউচক পূৰ্বতকৈ 7% বৰ্ধিত হাৰত সুৰা বিক্ৰীৰ টাৰ্গেট বান্ধি দি ৰাজহ বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰিছে। যোৱা 3 আগষ্টত বিভাগটোৱে জিলাই জিলাই জাৰি কৰিছে এই সম্পৰ্কীয় নিৰ্দেশনা। আবকাৰী বিভাগৰ SOPক লৈ সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সুৰা ব্যৱসায়ীসকলৰ মাজত। চৰকাৰী SOP অনুসৰি ৰাজ্যৰ সকলো বিলাতী আৰু দেশীয় সুৰাৰ বিপণী ৱেৰহাউচ আৰু বিয়েৰ শ্বপসমূহে 2026-27 বিত্তীয় বৰ্ষত অতিৰিক্ত 7% সুৰা বিক্ৰী কৰাটো বাধ্যতামূলক কৰা হৈছে। নিৰ্ধাৰিত লক্ষ্য পূৰণত ব্যৰ্থ হ'লে ব্যৱসায়ীসকলে 10% পেনাল্টি তথা জৰিমনা ভৰিব লাগিব। জৰিমনা আদায় দিব নোৱাৰা ব্যৱসায়ীক ডিফল্টাৰ হিচাপে গণ্য কৰাৰ লগতে তৎকালীনভাৱে বাকী থকা ধনৰ ওপৰত বাৰ্ষিক 18% সুত জাপি দিয়া হ'ব। এই কথা বুজিবলৈ কাৰো বাকী নাই যে চৰকাৰৰ এই পদক্ষেপ কাৰ্যকৰী হ'লে সুৰাপানৰ ক্ষেত্ৰত কি স্তৰলৈ গতি কৰিব ৰাজ্যখনে। কিন্তু বানৰ মাজতে ইমান খৰখেদাকৈ সুৰাৰ বিক্ৰী বঢ়োৱাত ৰাজ্য চৰকাৰ উঠি পৰি লাগিব লগা হ'ল কিয়? বিষয়টোক লৈ বহুতৰ মনত এই প্ৰশ্নও জাগিছে। ঋণৰ বোজাত পোত গৈ থকা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে বিভিন্ন হিতাধিকাৰী আঁচনিৰ খৰচ বহন কৰিবলৈকে ৰাজহ বৃদ্ধিৰ তাগিদাত ৰাজ্যবাসীক অতিৰিক্ত সুৰাপানৰ বাবে বাধ্য কৰিব খুজিছে নেকি? নিউজ ডেস্ক, হেডলাইন 8।